हेलो फ्रेंड्स लाभ लोकसाনৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো আসাম পুলিচ আৰু ডিএমই এক্সামৰ কাৰণে কোৱেশ্চনবোৰ আপোনালোকে প্ৰেক্টিস কৰিব কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় এইটো টপিকৰ পৰা কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন প্ৰায় অহা দেখা যায় চাওক কোৱেশ্চন নম্বৰ 1 300 টকা লাভত এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা লাভৰ শতকৰা হাৰ কিমান ইয়াতে 300 টকা লাভত এটা বস্তুৰ বিক্ৰী মূল্য অৰ্থাৎ সেলিং প্ৰাইস সিপি এসপি কিমান দি আছে 1800 টকা লাভৰ শতকৰা হাৰ কিমান লাভৰ শতকৰা হাৰটো উলিয়াব লাগে সক 300 টকা লাভত লাভ কিমান কৰিছে অৰ্থাৎ প্ৰফিট লাভ লিখিব পাৰে আপোনালোকে সো প্ৰফিট কিমান হৈছে 300 টকা ওকে একেবাৰে ইজি হয় প্ৰফিট কিমান 300 টকা আৰু বস্তুটো বিক্ৰী মূল্য অৰ্থাৎ এসপি ওকে বিক্ৰী মূল্য অৰ্থাৎ এসপি সেলিং প্ৰাইস এসপি কিমান দি আছে 1800 টকা ওকে এতিয়া আমাৰ উলিয়াব লাগে লাভৰ শতকৰা হাৰ therefore percentage of লাভ or profit ওকে percentage of লাভ or profit অৰ্থাৎ লাভৰ শতকৰা হাৰ ফৰ্মুলাটো কি আছিল এটো আপোনালোকে জানিব লাগিব ফৰ্মুলাটো হল ওপৰত কি হ'ব লাভ ডিভাইড বাই কিনা দাম ডাইৰেক্ট সিপি লিখিলো ইনটু 100 ওকে এনেকৈ আপোনালোকে ফৰ্মুলাটো লিখিব লাগিব লাভ অৰ্থাৎ প্ৰফিট বাই সিপি ইনটু 100% ওকে এইটো হল আমাৰ প্ৰফিট উলিওৱাৰ অৰ্থাৎ লাভৰ শতকৰা হাৰ উলিওৱাৰ সূত্ৰ এতিয়া ভ্যালু বিলাক আমি ইয়াতে বহুৱাই দিব লাগিব সক প্ৰফিট অৰ্থাৎ লাভ কিমান হৈছে 300 টকা আৰু এসপি সক ইয়াতে ফৰ্মুলাত এসপি নাই কিন্তু ইয়াতে এসপি দি আছে ফৰ্মুলা সিপি আছে কিন্তু ইয়াতে সিপি নাই ওকে এইটো জাস্ট আপোনালোকে মন কৰিব লাগিব তাৰ মানে ইয়াৰ পৰা আপোনালোকে সিপি উলিয়াব লাগিব ওকে ইয়াৰ পৰা কি উলিয়াব লাগিব সিপি উলিয়াব লাগিব কাৰণ ফৰ্মুলাত সিপি আছে এতে সিপি কেনে উলিয়াব লাগিব সক যেহেতু বিক্ৰী মূল্য অৰ্থাৎ এসপি কিমান দি আছে 1800 টকা বেচা দাম কিমান 1800 টকা আৰু লাভ কিমান কৰিছে 300 টকা লাভ কৰি বেচা দাম কিমান হৈছে 1800 টকা ওকে এতে কিনা দাম কিমান হ'ব অৰ্থাৎ কিনা দাম উলিয়াবৰ কাৰণে এই বেচা দামৰ পৰা লাভৰ টকাখিনি কি কৰিব লাগিব মাইনাস কৰিব লাগিব কাৰণ 300 টকা লাভ কৰিহে 1800 টকাত বিক্ৰী কৰিছে বস্তুটো ওকে সেই কাৰণে তেনেহলে কিনা দাম কিমান হ'ব এই বেচা দামৰ পৰা লাভৰ যেটো অংশ হেটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব ওকে সো সিপি ইকুয়াল টু কিমান হ'ব 1800 মাইনাস 300 ওকে নিশ্চয় আপোনালোকে বুজি পাইছে সো 1800 পৰা 300 মাইনাস কৰিলে কিমান আহিব আমাৰ 1500 টকা অৰ্থাৎ সিপি অৰ্থাৎ কিনা দাম কিমান হল 1500 টকা ইকুয়াল এতি আমি ফৰ্মুলাত মানবিলাক বহুৱাই দিম ইয়াতে লাভ কিমান পাইছো 300 সিপি কিমান 1500 ইনটু 100 ওকে ইয়াতে পার্সেন্ট আপোনালোকে দিব পাৰে 00 ক্যান্সেল গল 00 ক্যান্সেল গল 15 2 গুণ 30 এটা 0 বাকি থাকিল সো কিমান 20 आंसर तो किमान আহিল আমাৰ 20% অপশন বি তো কারেক্ট কোশ্চেন নাম্বার 2 এজন দোকানীয়ে 60 টকাত এক ডজন কলম বিক্রি কৰি 20 টকা লাভ অৰ্জন কৰে তেওঁৰ লাভৰ শতাংশ কিমান সেম টাইপৰ কোশ্চেন এজন দোকানীয়ে 60 টকাত এক ডজন কলম বিক্রি কৰে অৰ্থাৎ ইয়াতে কিমান দি আছে এসপি দি আছে 60 টকা আৰু বিক্রি কৰি 20 টকা লাভ কৰে অৰ্থাৎ প্ৰফিট কিমান হৈছে 20 টকা ওকে তেনেহলে তেওঁ লাভৰ শতাংশ অৰ্থাৎ আমি সিপি টো উলিয়াই লম ইয়াৰ পৰা সিপি টো কেনে কইলে আগৰ নিচিনা কই এসপি অৰ্থাৎ যেটো বিক্ৰী মূল্য আছে তাৰে পৰা আমি লাভৰ পৰিমাণটো মাইনাস কৰিব লাগিব সো সিপি ইকুয়াল টু এসপি মাইনাস প্ৰফিট সো 60 মাইনাস 20 ওকে সো 60 পৰা 20 মাইনাস কৰিলে কিমান আহিব 40 সো 40 হল আমাৰ সিপি therefore percentage of profit অর্থাৎ লাভৰ শতাংশ percentage of profit equal to ফর্মুলা কি আছিল লাভ or profit divided by cp into 100% ওকে এটো আছিল ফর্মুলা profit by cp into 100% profit কিমান পাইছো 40 আৰু cp কিনা দাম কিমান আহিছে ইয়াতে সরি profit কিমান 20 আৰু cp কিমান 40
ইনটু 100%। ওকে, সো 0 0 ক্যান্সেল গ'ল, 2 2 কিমান 4 2 25 আর 250। ওকে, 250 কিমান হয় 100, সো এটো ক্যান্সেল গ'ল। সো ইয়াতে বাকি থাকিল 50%। সো এনসারটো হ'ব অপশন ডি 50%। লাভৰ শতাংশ কিমান হল 50%। সক একেবাৰে ইজি হয়। কোয়েশ্চন নম্বৰ 3 বহুত ইম্পর্টেন্ট কোয়েশ্চন। কোয়েশ্চন নম্বৰ 3 টো ভালকৈ চাব। 12টা পেন্সিলৰ কিনা দাম 10টা পেন্সিলৰ বেচা দামৰ সমান, লাভ শতকৰা লাভৰ পৰিমাণ কিমান? সক ইয়াতে 12টা পেন্সিলৰ কিনা দাম 10টা পেন্সিলৰ বেচা দামৰ সমান, শতকৰা লাভৰ পৰিমাণ কিমান? এইটো আমি ডাইৰেক্ট শর্ট ট্রিক্সৰ জৰিয়তে সমাধান কৰিম, কাৰণ পৰীক্ষাত ইমান টাইম পোৱা নাযায়। সেইকাৰণে ডাইৰেক্ট শর্ট ট্রিক্সৰ অতি কম সময়ৰ ভিতৰতে এইটো আমি সমাধান কৰিব পাৰিম। সক ইয়াতে 12টা পেন্সিলৰ কিনা দামক আমি ইয়াতে সিপি লিখিম আৰু বেচা দামক আমি কি লিখিম এসপি লিখিম। ওকে, কস্ট প্রাইস আৰু সেলিং প্রাইস। ওকে, এতিয়া 12টা পেন্সিলৰ কিনা দাম ইয়াতে লিখিব লাগিব 10 লিখিব লাগিব, কাৰণ কিনা দামৰ লগত যেটো সংখ্যা মেনশন কৰা থাকিব সেইটো আমি 12টা পেন্সিলৰ কিনা দাম এতে 10টা পেন্সিলৰ বেচা দামৰ সমান। ওকে, ইয়াতে কিনা দামৰ লগত যেটো সংখ্যা মেনশন থাকিব 12 সেইটো আমি এসপিত বহাব লাগিব, জাস্ট উল্টাকৈ লিখিব লাগিব। আৰু বেচা দামৰ লগত যেটো সংখ্যা 10টা পেন্সিলৰ বেচা দাম অৰ্থাৎ বেচা দামৰ লগত কোনটো সংখ্যা জড়িত হৈ আছে 10, সেই কাৰণে 10টা আমি সিপিত বহাব লাগিব। জাস্ট এইটো আপোনালোকে মনত ৰাখিব। অৰ্থাৎ কিনা দামৰ লগত যেটো সংখ্যা উল্লেখ থাকিব সেইটো আমি এসপিত লিখিম অৰ্থাৎ বেচা দামত লিখিম, আৰু বেচা দামৰ লগত যেটো সংখ্যা উল্লেখ থাকিব সেইটো আমি সিপি বা কিনা দামত লিখিম। হৈ গ'ল। এতিয়া সিপি কিমান পালো 10 আৰু এসপি কিমান পালো 12, অৰ্থাৎ বেচা দাম 12 আৰু কিনা দাম 10, অৰ্থাৎ লাভ হৈছে কিমান টকা লাভ হৈছে? এসপিৰ পৰা সিপি কি কৰিব লাগিব মাইনাস কৰিব লাগিব। ওকে, সো প্রফিট কিমান পালো ইয়াতে প্রফিট ইকুয়াল টু 12 মাইনাস 10 বেচা দাম মাইনাস কিনা দাম, সো 12 মাইনাস 10 ইকুয়াল টু কিমান হল 2 আহিল, এটা হল প্রফিট। এতিয়া প্রশ্নত সুধিছে শতকৰা লাভৰ পৰিমাণ কিমান? therefore percentage of profit অর্থাৎ লাভৰ শতকৰা পৰিমাণ ইকুয়াল টু ফর্মুলাটা কি আছিল লাভ বাই কিনা দাম অর্থাৎ প্রফিট লিখিম ওপৰত, প্রফিট ডিভাইড বাই কিনা দাম অর্থাৎ সিপি ইনটু 100%। ওকে, এতিয়া প্রফিট কিমান পাইছো 2, সিপি কিমান সিপি ইয়াতে দি আছে 10 ইনটু 100%। ওকে, সো 0 0 ক্যান্সেল গ'ল, 2 লগত 10 পূৰণ কৰিলে কিমান আহিব 20%। অপশন এ টো কারেক্ট হ'ব। কোয়েশ্চন নম্বৰ 4 চাওক। 10টা বস্তুৰ কিনা দাম 16টা বস্তুৰ বেচা দামৰ সমান হলে শতকৰা লোকসানৰ পৰিমাণ কিমান? সেম টাইপৰ কোয়েশ্চন হয়। সো এটো কেনেকৈ সমাধান কৰিম চাওক। 10টা বস্তুৰ কিনা দাম 16টা বস্তুৰ বেচা দামৰ সমান হলে শতকৰা লোকসানৰ পৰিমাণ কিমান? ওকে, ইয়াতে প্ৰথমতে আমি লিখিম সিপি, তাৰপিছত কি লিখিম এসপি। ওকে, এতিয়া সব কিনা দামৰ লগত কোনটো সংখ্যা জড়িত হৈছে 10টা বস্তুৰ কিনা দাম অৰ্থাৎ 10টা আমি এসপিত লিখিব লাগিব, আৰু 16টা বস্তুৰ বেচা দামৰ সংখ্যাটো আমি সিপিত বহাব লাগিব, জাস্ট উল্টাকৈ বহাব লাগিব। ওকে, 16 এতিয়া কিনা দাম 16 টকা আৰু বেচা দাম 10 টকা, অৰ্থাৎ 16 টকাত কিনি 10 টকাত বিক্ৰী কৰিছে এনেকুৱা অৰ্থ বুজাইছে, অৰ্থাৎ লোকসান হৈছে। কিমান টকা লোকসান হৈছে 16 পৰা 10 মাইনাস কৰিব লাগিব। ওকে, লোকসানৰ পৰিমাণ 16 মাইনাস 10 ইকুয়াল টু কিমান হ'ব 6 টকা কি হৈছে লোকসান হৈছে। ওকে, এতিয়া সো পার্সেন্টেজ অফ লস, যেহেতু ইয়াতে লোকসানৰ পৰিমাণ গতিকে লোকসানৰ পৰিমাণ ইকুয়াল টু বা পার্সেন্টেজ অফ লস এনেকৈ ডাইৰেক্ট আমি লিখিব পাৰোঁ। ফর্মুলা কি হ'ব ইয়াতে লাভ থাকিলে ইয়াতে লাভ লিখিব লাগিব আৰু লোকসান থাকিলে লোকসান লিখিব লাগিব। যেহেতু লোকসানৰ পৰিমাণ সুধিছে গতিকে ইয়াতে আমি লোকসান লিখিম লস ডিভাইড বাই সিপি ইনটু 100%, আৰু প্রফিট থাকিলে প্রফিট বাই সিপি ইনটু 100%, এটা আমি লিখিম। ওকে, তে লস কিমান হৈছে 6 টকা ডিভাইড বাই সিপি, সিপি কিমান আছে ইয়াতে 16 16 ইনটু 100%। ওকে, এটা জাস্ট কটাকটি কৰিলে হৈ যাব 2 3 গুণ 6 2 8 গুণ 16। ওকে, 2 4 গুণ 8 2 50 গুণ 100, সো ইয়াতে থাকিল
3 into 50 ডিভাইড বাই 4 এইটো থাকিল এটাৰো কটাকটি কৰিব পাৰোঁ 2 2 4 2 25 গুণ কিমান 50 সো 3 into 25 75 তলৰটো ওকে তো 75 by 2% হল তো 75 ক 2 দি ডিভাইড কৰিলে ইয়াৰ আনসাৰটো হ'ব 37.5 ওকে আনসাৰটো কিমান আহিব 37.5 অপশন সি টো কারেক্ট হ'ব কোশ্চেন নম্বৰ 5 যদি এটা বস্তুৰ কিনা দাম 4500 টকা আৰু বেচা দাম 3500 টকা তেন্তে লোকসানৰ পৰিমাণ হল ইম্পৰ্টেন্ট কোশ্চেন হয় এটো সব কোশ্চেনটো আরআরবি গ্ৰুপ ডি 2022 কোশ্চেন হয় তো প্রিভিয়াস ইয়ার কোশ্চেন গতিকে এনেকুৱা টাইপৰ কোশ্চেন একেবাৰে ইজি সব ইয়াতে যদি এটা বস্তুৰ কিনা দাম 4500 টকা কিনা দাম অৰ্থাৎ সিপি কিমান দি আছে 4500 টকা আৰু বেচা দাম এসপি কিমান দি আছে 3500 টকাকে কিনিছে 4500 টকাত বিক্ৰী কৰিছে 3500 টকাত অৰ্থাৎ তোৰ কি হৈছে লোকসান হৈছে ওকে এতিয়া লোকসানৰ পৰিমাণ হল সক এতে লোকসানৰ শতাংশ প্ৰশ্নত হোদা নাই লোকসানৰ পৰিমাণ হল ইয়াতে ডাইৰেক্ট অপশনত শতাংশ অৰ্থাৎ পার্সেন্টেজ দি আছে অৰ্থাৎ লোকসানৰ কিমান টকা লোকসান হল হেখিনি উলিয়াব লাগিব আৰু হেখিনি টকাৰ পার্সেন্টেজটো উলিয়াব লাগিব এটো কোশ্চেন অপশন চাই আমি কৰিব লাগিব ওকে সো ইয়াতে আমি আগৰ নিচিনাকৈ কৰিম সিপি আৰু ইয়াতে লিখিম এসপি ওকে সিপি কিমান দি আছে সিপি 4500 টকা দি আছে ইয়াতে সক এনেকৈ লিখলে ইয়াতে যেহেতু কিনা দাম 4500 টকা মেনশন কৰিছে গতে সিপি আমি ইয়াতে যেটো সংখ্যা দি আছে হেটো লিখিম সিপি 4500 টকা আৰু এসপি কিমান দি আছে 3500 টকা ওকে যেহেতু এটো ডাইরেক্ট কোশ্চেন দিছে যদি এটা বস্তুৰ কিনা দাম 4500 টকা কিন্তু ইয়াতে কি আছিল 10টা বস্তুৰ কিনা দাম 16টা বস্তুৰ বেচা দামৰ সমান অৰ্থাৎ এনেকুৱা টাইপৰ কোশ্চেন হলে জাস্ট ওলোটাকৈ আমি লব লাগিব ওকে কিন্তু ইয়াতে এনেকুৱা টাইপৰ কোশ্চেন হোদা নাই ডাইরেক্ট কোশ্চেন দিয়া আছে কিনা দাম ইমান টকা আৰু বেচা দাম ইমান টকা সেই কাৰণে আমি যেটো ভ্যালু আছে হেটো ভ্যালু আমি ইয়াতে বহাম ওকে এখানে তো বুজি পাইছে সো এটো আমি অনুপাত হিচাপে লব পাৰো ওকে অনুপাত আগৰটো ইয়াত অনুপাত হিচাপে লব পাৰিব ওকে এতিয়া 4500 অনুপাত 3500 এনেকৈ যদি আমি লও তেনে হলে এটা অলপ সৰু কৰিব লাগিব কাৰণ ইয়াতে দুটা জিৰো ক্যান্সেল গল বাকি থাকিল ইয়াতে 45:35 45 আৰু 35 থাকিল এতিয়া 45 35 আৰু লঘিষ্ঠ ৰূপত আমি যদি ৰূপান্তৰ কৰিব লাগিব ওকে এটো 5 দি যদি ক্যান্সেল কৰো 5 9 গুণ কিমান 45 5 7 গুণ কিমান 35 ওকে সো 9:7 আহি গল এতিয়া সিপি কিমান পালো 9 পালো এসপি কিমান পালো 7 পালো এতে ডাঙৰ সংখ্যা আছিল কিন্তু আমি সৰু কৈ ললো সুবিধা হল এতিয়া সিপি 9 এসপি 7 অৰ্থাৎ কি লোকসান হৈছে লোকসান কিমান হবে তো মাইনাস কৰিব লাগিব 9 - 7 = 2 ওকে 2 টকা লোকসান হৈছে এতে পার্সেন্টেজ দিয়াৰ ফৰ পার্সেন্টেজ অফ লস লোকসানৰ শতকৰা পৰিমাণ 2 অৰ্থাৎ লোকসান ডিভাইড বাই সিপি কিমান আছে 9 * 100% ওকে এখিনি হৈ গল 2 * 100 200 divided by 9%. So 200 divided by 9 অর্থাৎ 200 ক আমি 9 দিয়ে ডিভাইড কৰিলে পাও 22 অর্থাৎ সমস্ত হিসাবত লৈছো 22 সমস্ত 9/2% এটো হ'ব আমাৰ आंसर অপশন সি টো কারেক্ট হ'ব সক এনেকুৱা টাইপ কোশ্চেন একেবাৰে ইজি হয় শর্ট ট্ৰিক্সৰ জৰিয়তে আমি সমাধান কৰিলো আপোনালোকে এই অংকবোৰ প্ৰেক্টিস কৰিব আৰু লাভ লোকসান আৰু কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আপোনালোকৰ কাৰণে লৈ আহিম